মেঘ ৰাশি আজি আপোনাৰ স্বাস্থ্য স্থিৰ আৰু ভালে থাকিব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা ব্যক্তিসকলে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়ে সময় থাকোঁতে সচেতন হোৱাৰ প্ৰয়োজন। পৰিয়ালৰ সৈতে সামাজিক সম্পৰ্কই আনন্দ আৰু সুখ আনিব। প্ৰেমৰ ভাৱনা আজি গভীৰভাৱে অনুভৱ কৰিব। অফিচত নতুন সমস্যাৰ উদ্ভৱ হ'ব পাৰে। কূটনীতিৰে সমাধান কৰাটো আৱশ্যক। অপ্ৰয়োজনীয় কথোপকথনত সময় নষ্ট নকৰিব। বৃষ ৰাশি আজি বন্ধুৱে আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব। পুৰণি নিৱেশৰ পৰা লাভ হোৱা কাৰণে নিৱেশৰ গুৰুত্ব বুজি উঠিব। সৰু ল'ৰা ছোৱালী বা অনুভৱী লোকৰ সৈতে ধৈৰ্য ধৰি চলিব লাগিব। হঠাৎ ৰোমান্টিক সাক্ষাৎকাৰ ঘটিব পাৰে। বিশ্ৰামৰ সময় কম থাকিব। আগতে থৈ দিয়া কামত ব্যস্ত থাকিব। কেতিয়াবা সময়ৰ পিনে লক্ষ্য কৰি নিজকে সকলোৰে পৰা আঁতৰি থকাটো জৰুৰী হ'ব। জীৱন লগৰীৰ পৰা সহযোগ নোপোৱাত মনত নিৰাশা জন্মিব। মিথুন ৰাশি আজি সৃজনশীল কামত নিজকে নিমগ্ন কৰি আপুনি সন্তুষ্টি লাভ কৰিব। ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ সম্ভাৱনা থাকিব। সামাজিক গতিবিধিৰ জৰিয়তে প্ৰভাৱশালী মানুহৰ লগত পৰিচয় বঢ়োৱাৰ সুযোগ আহিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো বিশেষ হৈ উঠিব পাৰে। যদি সময় সঠিকভাৱে ব্যৱহাৰ কৰে, যোগ্য কৰ্মীৰ পদোন্নতি আৰু অৰ্থনৈতিক লাভৰ সম্ভাৱনা থাকিব। ছেমিনাৰ আৰু প্ৰদৰ্শনী নতুন জ্ঞান আহৰণত সহায়ক হ'ব। জীৱন সংগীৰ লগত চকুৰ ভাষেৰে অনুভৱ প্ৰকাশৰ দিন আজিয়েই। কৰ্কট ৰাশি জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাত ভয় নকৰিব, কাৰণ এইবোৰে জীৱনৰ সুখৰ মূল্য বুজাই দিয়ে। মুড সলনি কৰিবলৈ সামাজিক আয়োজনে অংশগ্ৰহণ কৰক। দীৰ্ঘম্যাদী লাভৰ বাবে ষ্টক বা মিউচুৱেল ফাণ্ডত নিৱেশ কৰাটো লাভজনক হ'ব। সকলোৰে আশা পূৰণৰ চেষ্টা নকৰিব, নহ'লে অসফলতা আহিব। বন্ধুৰ লগত বহুদিনৰ পিছত সাক্ষাৎ সুখ দিব। ঘৰত জ্যেষ্ঠজনৰ আমন্ত্ৰণ কৰিবলৈ আজিৰ দিন শুভ। বৈবাহিক জীৱনৰ সৰ্বোত্তম অভিজ্ঞতা আজি লাভ কৰিব। সিংহ ৰাশি যেনেকৈ মছলা আৰু জ্বলাই খোৱাৰ সোৱাদ বঢ়ায়, তেনেকৈ জীৱনত অলপ দুখৰ প্ৰয়োজন থাকে, যাতে সুখৰ মূল্য বুজা যায়। আৰ্থিক চিন্তাই আপোনাৰ সৃজনশীলতা অলপ হ্ৰাস কৰিব পাৰে। সম্বন্ধীয়সকলৰ সৈতে সময় কটাই আপুনি আশা কৰাতকৈ বেছি আনন্দ পাব। প্ৰেম জীৱন আজিৰ দিনত নতুন দিশা লাভ কৰিব আৰু ঐশ্বৰিক অনুভূতি দিব। কাম কাজত সৰু সমস্যা পাৰ হোৱাৰ পিছতে দিনটো উন্নত হ'ব। তথাপিও বৈবাহিক জীৱনত বিশ্বাসৰ ঘাটত কিছু অশান্তি দেখা দিব। কন্যা ৰাশি আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, যদিও যাত্ৰাই ভাগৰ আৰু হতাশা আনিব। ঋণ লোৱা লোকে আজি পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক অৱস্থা দুৰ্বল হ'ব। পৰিয়ালৰ সৈতে সমস্যা ভাগ কৰিলে মানসিক শান্তি পাব। দিনটোত নতুন ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। ব্যৱসায় আৰু অংশীদাৰৰ পৰা আঁতৰি থাকক। শৈশৱৰ পচন্দৰ কাম পুনৰ কৰিবলৈ ইচ্ছা হ'ব। জীৱন সংগীৰ সৈতে আজিৰ দিনত গভীৰ আলাপ আলোচনা কৰিব। তুলা ৰাশি আজি আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন আছে আৰু ঘনিষ্ঠ বন্ধু আত্মীয় আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটো বেছি জৰুৰী হ'ব। জুৱা নাইবা বাজেট বিনিয়োগ কৰা লোকে লোকচানৰ সন্মুখীন হ'ব পাৰে, সেয়ে ইয়াৰ পৰা আঁতৰি থাকক। ঘৰৰ এজন সদস্যৰ ব্যৱহাৰে চিন্তা জন্মাব পাৰে। তেওঁলোকৰ সৈতে খোলাখুলি কথা পাতিব লাগে। অধিক যাত্ৰাই প্ৰেমৰ সম্পৰ্ক মজবুত কৰিব। কলাত্মক কামত জড়িতসকলৰ বাবে ধন খ্যাতিৰ সম্ভাৱনা আছে। খালী সময়ত খেলা অথবা জিমত সময় পাৰ কৰিব পাৰিব। বৈবাহিক জীৱন সুখেৰে ভৰপূৰ হ'ব। বৃশ্চিক ৰাশি নিজৰ স্বাস্থ্যৰ যত্ন লওক, কাৰণ আজিৰ দিনত দায়িত্ব বৃদ্ধি পাই মানসিক চাপ আনিব পাৰে। নতুন আৰ্থিক চুক্তিৰে লাভৰ সম্ভাৱনা থাকিব। প্ৰেম জীৱনত যদি অনুভৱ হয় যে প্ৰেমিক প্ৰেমিকাই আপোনাক সঠিকভাৱে নুবুজে, তেন্তে কথা পাতিব। আজিৰ দিনত জানি বুজি সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়। বহুদিন ধৰি মাথো ভাবি থকা কাম আজিয়ে পূৰণ কৰিব পাৰিব। জীৱন সংগীয়ে আপোনাৰ দুৰ্বলতাত শক্তি যোগাব, যাৰ ফলত আপুনি সুখী আৰু নিৰ্ভয় অনুভৱ কৰিব। ধনু ৰাশি চকুৰ সমস্যা থকা লোকে প্ৰদূষিত ঠাইত নাযাব, কাৰণ ধোঁৱা আৰু সৰু কণাই চকুত ক্ষতি কৰিব পাৰে। সম্ভৱ হ'লে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকু সুৰক্ষিত ৰাখিব। অতিৰিক্ত খৰচ আৰু চাতুৰিৰে ভৰা আৰ্থিক যোজনাৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে ঐতিহাসিক ভাস্কৰ্য পৰিদৰ্শনে নতুন সতেজতা আনিব। সংগীৰ খং বেয়া নাপায়, তেওঁলোকৰ যত্নৰ কথাই বুজিবলৈ চেষ্টা কৰিব। কামত আপোনাৰ বক্তব্য চবে শুনিব। আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে সফল হ'ব। দিনৰ শেষত সংগীৰ সত্যিকাৰ যত্ন অনুভৱ কৰিব। মকৰ ৰাশি আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, যাৰ বাবে আপোনাৰ সফলতা তৎক্ষণাত
আৰু সহজে আহিব। শক্তি অপচয় হোৱা সকলো বস্তুৰ পৰা আঁতৰি থাকক। বন্ধুবৰ্গৰ লগত পাৰ্টিত মন খুলি খৰচ কৰিব পাৰিব, যদিও আৰ্থিক অৱস্থা সুস্থিৰ থাকিব। সন্ধিয়াৰ বাবে বন্ধুই আপোনাক ঘৰলৈ মাতিব পাৰে। গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ বাবে অমূল্য হ'ব। ডাঙৰ উদ্যোগপতিসকলৰ লগত ভাগিদাৰী ব্যৱসায়ত লাভ আনিব। আপোনাৰ ব্যক্তিত্বৰ বাবে সময় উলিওৱা সুবিধা হ'ব। বৈবাহিক জীৱনত আজিৰ দিনটো বিশেষ সুখদায়ক হ'ব। কুম্ভ ৰাশি, শিশুসকলৰ সৈতে খেলি সময় অতিবাহিত কৰাটো আপোনাক সতেজতা আৰু সন্তুষ্টি দান কৰিব। শিশুৰ প্ৰাকৃতিক ক্ষমতাই পৰিয়ালৰ সৈতে শান্তি আৰু আনন্দ আনিব। পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো মনোযোগ কেন্দ্ৰীভূত হ'ব। আজি কোনো বিশেষ ব্যক্তিৰ লগত সাক্ষাৎ সম্ভাৱনা, যিয়ে আপোনাক গভীৰ প্ৰভাৱিত কৰিব। কৰ্মক্ষেত্ৰত আগুৱাবৰ বাবে আধুনিকতা আৰু নতুন টেকনিকৰ সৈতে আপডেট থাকক। ঘৰত নিজৰ ব্যৱস্থা পৰিকল্পনা কৰিব, যদিও সময় সীমিত। জীৱন সংগীয়ে আজি প্ৰেম আৰু শক্তিৰে ভৰপূৰ থাকিব। মীন ৰাশি, হিংসাক আঁতৰি অধিক সংবেদনশীল হোৱাৰ প্ৰয়াস কৰক, কাৰণ হিংসাৰ জুই মন আৰু শৰীৰ দুয়োৰে ওপৰত বেয়া প্ৰভাৱ পেলায়। অসত্য প্ৰলেপিত সত্যতকৈ আকৰ্ষণীয় হ'লেও জীৱনত ইয়াৰ প্ৰভাৱ বেয়া হয়। ধন সঞ্চয়ৰ কৌশল আয়ত্ত কৰি আপুনি আৰ্থিক স্থিতি সুদৃঢ় কৰিব। স্বাস্থ্য নাজুক আত্মীয়ক আজি দেখিব পাৰে। ব্যক্তিগত বিষয় নিয়ন্ত্ৰণত থাকিব। ছেমিনাৰ আৰু লেকচাৰত অংশগ্ৰহণে নতুন চিন্তাধাৰা দান কৰিব। সন্ধিয়া ধুনীয়া পৰিৱেশত সুগন্ধি আৰু ভাল খোৱা বস্তুৰ সৈতে জীৱনসংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰিব।